নমস্কাৰ, মই এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। মই কাজিৰঙাত থকা অৰ্কিড উদ্যানৰ ভিতৰভাগ আপোনালোকক দেখাই আছিলোঁ। এতিয়া সোমাই আছোঁ কেকটাছ উদ্যানৰ ভিতৰলৈকে। সাধাৰণতে কাঁইটীয়া গছবোৰকে আমি কেকটাছ বুলি ভাবোঁ, যদিও ইয়াত বিভিন্ন প্ৰকাৰৰ কেকটাছ আপোনালোকে দেখিবলৈ পাব। এটা এটা কেকটাছ ডাঙৰ হ'বলৈ হেনো বহুত বছৰ সময় লাগে। ইয়াত আহিলে ইয়াত থকা গাইডসকলে আপোনালোকক বুজাই দিব। আৰু আজি প্ৰথমবাৰৰ কাৰণে গম পালোঁ কিছুমান কেকটাছত হেনো ফল হয় আৰু কিছুমান কেকটাছ হেনো খাব পাৰি। তাৰপাছত সোমালোঁ হাৰ্বেল উদ্যানখনলৈকে। ইয়াত হাৰ্বেল উদ্যানখনৰ অনন্তমূলৰ পৰা মহাভিংগৰাজৰ পৰা আদি কৰি আমি নজনা নুশুনা আমাৰ জীৱনত লগা বিভিন্ন ধৰণৰ বনৌষধি গছ দেখিলোঁ। তাৰপিছত বাঁহ বাগানলৈ গ'লোঁ, তাতো 70বিধমান প্ৰজাতিৰ বাঁহ গছ আছে। আৰু এয়া সোমাই আছোঁ গোৰ্খাসকলৰ সংগ্ৰহালয়খনত। আৰু গোৰ্খাসকলৰ এই আপুৰুগীয়া সম্পদবোৰ যিবোৰ দুষ্প্ৰাপ্য হৈ গৈছে, আজিকালি ব্যৱহাৰ নহয়, তেওঁলোকে বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। এইখন হৈছে মইনাশাল। আৰু তাৰপিছত আমি সোমালোঁ 100 বিধ শাকৰ সেই বাগানখনলৈকে। আমাৰ বহাগ মাহৰ 7 বিহুৰ ভিতৰত যে 100 বিধ শাক খোৱাৰ নিয়ম আছে, বহু শাক আমি চিনি পোৱা নাছিলোঁ। বহুত ভাল লাগিলে। আজিলৈ আহোঁ, বাই বাই।